আমি যদি নিজের মূল্যবান ভোটখিনি বস্তু কিনে আদায় করতে পারো, সেই ক্ষেত্রে দেখা যায় যে আমার ইউপিপিএল দলের আমি কর্মী, কিন্তু প্রত্যেকজন লিডারে আমি গম পাই আছো সারে যে বিটিআর খন চলাই আছে ইয়ার আগর 17 বছৰীয়া শাসনকালৰ যিটো ৰাজনৈতিক দলে শাসন কৰিছিলে আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ আসলতে আমাৰ করণীয় কি কেন্দ্রীয় ইউপিপিএল দলৰ নিৰ্দেশনা মৰ্মে আমি বিটিচিৰ 5খন জিলাৰ অধীনত থকা 40টা সমষ্টিত আমাৰ দলৰ মেম্বাৰসকলক নেতৃবৰ্গসকলক আমি দেখা দিবৰ কাৰণে আমি সমষ্টি বৰ্তমান সময়ত আমাৰ দলৰ নেতৃত্বত আদেশ মৰ্মে আমি ঘূৰি আছোঁ। আজি আমি গোসাইগাঁও জিলাৰ অধীনত থকা গুমা ব্লকত আমি আজি উপস্থিত হৈছোহি। আমি গুমা ব্লকৰ অধীনত থকা বিভিন্ন প্ৰাইমাৰী কমিটিৰ নেতৃবৃন্দসকলৰ লগত কথা পাতিছোঁ, যিটো বৰ্তমান সময়ত আমাৰ ইউপিপিএল দল ৰাইজৰ পৰা বহুখিনি সঁহাৰি লাভ কৰিছোঁ। আমি ঠায়ে ঠায়ে হেজাৰ হেজাৰ অইন জনগোষ্ঠী অইন দলৰ পৰা আমি যথেষ্ট ৰাইজৰ আমি আস্থা লাভ কৰিছোঁ, যাৰ ফলত বিভিন্ন জিলাত যেনে মানুহ আজিৰ দিনত দিনে দিনে আমাৰ দলৰ প্ৰতি আকৰ্ষণ বাঢ়িছে। সেয়েহে আমি আজিৰ দিনত গুমা সমষ্টিখন আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰিম, ইয়াৰ পৰা আমি আজিৰ দিনত প্ৰাইমাৰী কমিটিৰ নেতৃবৰ্গসকলৰ লগতে ব্লক কমিটিৰ নেতৃবৰ্গসকলতে আমি আজি চৰ্চা কৰিছোঁ, যাতে পৰৱৰ্তী সময়ত আমাৰ দলটো শক্তিশালীৰ ওপৰত আমি গঢ়ি তুলিব পাৰিম। যিহেতু বৰ্তমান সময়ত আমাৰ ইউপিপিএল দলে বিটিচি চৰকাৰ আমি চলাই আছোঁ, আমি ৰাজ্য চৰকাৰ আমি এলায়েন্স চৰকাৰ চলাই আছোঁ। আমি যদি আমাৰ ইউপিপিএল দল NDA লগত আমি সহযোগী দল হিচাপে আমি বৰ্তমান আমি ৰাজ্যখনত দেশখনত আমি এলায়েন্সত আছোঁ। সেয়েহে ৰাইজৰ ওচৰত আমি আহি পেলাই ৰাইজসকলৰ সৰ্বসাধাৰণসকল আমি সুখ দুখ আমি খবৰ লৈছোঁ, যাতে পৰৱৰ্তী সময়ত চৰকাৰে গ্ৰহণ কৰা নীতি আমাৰ দলে গ্ৰহণ কৰা নীতিৰ ওপৰত আমাৰ সৰ্বসাধাৰণ দলীয় কৰ্মকৰ্তাসকল নেতৃবৰ্গসকলে আমাৰ দায়িত্ব আমাৰ যিহেতু আমি ৰাইজক সেৱা আগবঢ়াব আমি যিটো দল কৰিছোঁ, যিটো দল ইউপিপিএল দল জন্ম লগ্নৰ পৰা আজিৰ দিনত সৰ্বাংগীন ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আছে। পৰৱৰ্তী সময়তো আমি আশা কৰিছোঁ আমাৰ দলে ৰাইজৰ আস্থা ৰাইজৰ মৰম পাই পেলাই আমি পৰৱৰ্তী সময়ত